কংগ্ৰেছৰ এই ৰকিবুল টাইপ জাকিৰ সিকদাৰ টাইপ দালালবোৰে এই ৰকিবুল হুছেইন ৰেকিবুদ্দিন জাকিৰ সিকদাৰ এইবিলাক হৈ গ'ল মুখ্যমন্ত্ৰীৰ চাকৰ এটা কংগ্ৰেছ দলৰ নেতা মন্ত্ৰী যিবিলাক আছে ৰাণী নৰহৰ কালি দলীয় প্ৰাৰ্থী ভৰত নৰহে পদত্যাগ কৰিলে সব বিজেপিৰ ওচৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৰু ছাগলীৰ নিচিনা বিক্ৰী হৈছে গতিকে এইকাৰণে কংগ্ৰেছৰ অস্তিত্ব নাই এটা মই বৰপেটাৰ কথা কৈছোঁ বৰপেটাত মূল প্ৰতিদ্বন্দ্বী হ'ব ফণীভূষণ চৌধুৰী ভাৰ্চেছ দুলু আহমেদ যে বৰ্তমানৰ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী তেখেতে বোলে বৰপেটা আৰু ধুবুৰীত আহিলে বাংলাদেশত অহা বুলি ভাবে মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক খকিয়াই দিছোঁ যে আপোনাৰ এই দাদাগিৰি আৰু 2 বছৰ নচলিব 2 বছৰ পিছত আপোনাৰো দিন বেয়া আহি আছে চাওক আজি মই 5 দিনৰ পৰা এই বৰপেটা লোকসভা সমষ্টিত সীমামূৰীয়া ধুবুৰীৰ পৰা কলগছিয়া ঘূৰি এটা কথা গম পাই আছোঁ যে বৰ্তমানৰ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী খুব ডাঙৰ ডাঙৰ কথা কয় উন্নয়নৰ কথা কয় কিবা কথা কয় তেখেতে এই বৰপেটা আৰু মই ধুবুৰীৰ কথা কৈছোঁ কিয় উন্নয়ন নকৰে বৰপেটাবাসী ৰাইজে লাহে লাহে বুজি উঠিছে আৰু এই কথা মই প্ৰত্যেকটা সভাত কৈ আহিছোঁ যে তেখেতে বোলে বৰপেটা আৰু ধুবুৰীত আহিলে বাংলাদেশত অহা বুলি ভাবে আপোনালোকে পাইছে এইটো যে মোৰ দুখ লাগে বৰপেটা আৰু ধুবুৰীত গ'লে বাংলাদেশ বুলি লাগে বাংলাদেশত অহা যেন লাগে কি বৰপেটা আৰু ধুবুৰীৰ ৰাইজ কি বাংলাদেশী নেকি কথাটো তাতে কিন্তু মই প্ৰত্যেক সভাত এটা কথাই কৈ আছোঁ যে ৰাইজ এবাৰ খালি দুলু আহমেদক আপোনালোকে চাওক এই মুখ্যমন্ত্ৰী কিমান দিন থাকিব 2 বছৰে থাকিব সময়টো আমাৰো আহিব যিদিনা আমাৰ সময় আহিব সেইদিনাখনো মুখ্যমন্ত্ৰীক আমি থকা সৰকা কেনেকৈ কৰিব লাগে দুলু আহমেদে জানে আজি যে বৰপেটা সমষ্টিটো পিছুৱাই গৈছে লোকসভা সমষ্টি একমাত্ৰ মুখ্যমন্ত্ৰীয়ে ইয়াতে মুছলিম বিৰোধী মন্তব্য দিয়ে মুছলিম বিৰোধী মন্তব্য দি তেওঁ যে কিবা হিন্দুসকলক সহায় কৰিছে তেনে কথা নাই ইয়াতে গোটেই বৰপেটাখন উন্নয়নৰ ক্ষেত্ৰত বঞ্চিত হৈছে একমাত্ৰ মুখ্যমন্ত্ৰীৰ কাৰণে এতিয়া আকৌ কা আন্দোলন কৰিবলৈ হিন্দু বেংগলীবিলাক ইয়াতে বৰপেটাত বহুত খালী মাটি দেখিছে সেইবিলাকত বোলে কৰিব এই 2 বছৰ তেওঁ মুখ্যমন্ত্ৰী হৈছে কিবা ক'লে তেওঁ গোচৰ দিব কিবা কৰিব ইডি লগাব CBI লগাব 2 বছৰ পাছত কি কৰিব এই 2 বছৰ যোৱাৰ পিছত ইয়াত কোন বেংগলী হিন্দুক মুখ্যমন্ত্ৰী সংস্থাপন দিয়ে কা আন্দোলনৰ জৰিয়তে আমিও চাম মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক খকিয়াই দিছোঁ যে আপোনাৰ এই দাদাগিৰি আৰু 2 বছৰ নচলিব 2 বছৰ পিছত আপোনাৰো দিন বেয়া আহি আছে আপোনাক খকিয়াই দিলোঁ এই বৰপেটাবাসী ৰাইজক যে আজি পিছুৱাই লৈ গ'ল তাত আকৌ সহযোগ কৰিছে কংগ্ৰেছৰ এই ৰকিবুল টাইপ জাকিৰ সিকদাৰ টাইপ দালালবোৰে সকলোৱে কৈ আছে মই নক'লে সকলোৱে কৈ আছে আৰু বেছি বেয়া লাগে কি RSS যিবিলাক বিজেপিৰ ভাতৃ সংগঠন তেখেতসকলেও লাহে লাহে বুজি পাইছে যে এই মুখ্যমন্ত্ৰীগৰাকী অকণমান সুবিধাবাদী যাৰ বাবে তেখেতে RSSৰ এটা প্ৰশিক্ষণ ল'ব লাগে ন আজিলৈ লোৱা নাই কিন্তু প্ৰশিক্ষণটো এই কথা RSS আৰু দিল্লী নেতৃত্বই বুজি উঠিছে যে বিজেপিৰ প্ৰত্যেক নেতা মন্ত্ৰীয়ে RSSৰ প্ৰশিক্ষণ লৈছে মুখ্যমন্ত্ৰী কিয় লোৱা নাই মুখ্যমন্ত্ৰী নোলোৱাৰ একমাত্ৰ কাৰণ হ'ল তেওঁ যিকোনো সময়ত পৰিস্থিতি যেতিয়া ভয়াৱহ হ'ব তেওঁ অসম এৰি পলাব লগা অৱস্থাত হ'ব আৰু সেই সময়ত কিন্তু দুলু আহমেদে মুখ্যমন্ত্ৰী পিছা নেৰে কিন্তু মই আজিয়ে কৈ দিলোঁ গতিকে এই ৰকিবুল হুছেইন ৰেকিবুদ্দিন জাকিৰ সিকদাৰ এইবিলাক হৈ গ'ল মুখ্যমন্ত্ৰীৰ চাকৰ এটা একোটা চাউল বিক্ৰী গৈছে ৰাইজক বিপথে পৰিচালিত কৰিছে ইয়াতে কিনে হিন্দু মুছলিম মন্তব্য দিয়ে এইবিলাক আৰু বেছি দিন নাই আজিকালি দলক বিশ্বাস নকৰাই হৈছে মানুহ কোন দলক বিশ্বাস কৰিব চব দলটো মুখ্যমন্ত্ৰীৰ প্ৰতিটো দল মুখ্যমন্ত্ৰীৰ গতিকে দলক বিশ্বাস নকৰা হৈছে এতিয়া মই এতিয়া চাব আপোনালোকে যে কয় কংগ্ৰেছটোৰ অস্তিত্ব নাই বৰপেটাত স্বয়ং বোলে কালি শুনিবলৈ পাইছোঁ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বোলে বিজেপি যাওঁ কৰি আছে এতিয়া যাওঁ কৰি আছে স্বত্বটোৰ আপোনালোকে গম নাপায় ভূপেন বৰাই বিচাৰি আছে যে এখন ৰাজ্যসভাৰ আসন লাগে 2-3খন আসন খালী হ'ব এইবাৰ লোকসভাৰ পিছতে কাৰণ কামাখ্যা তাছা আছে সৰ্বানন্দ সোণোৱাল চব ৰাজ্যসভাৰ সাংসদ ভূপেন বৰাই এতিয়া বাৰ্গেনিং কৰিছে কংগ্ৰেছ দলৰ কাক বিশ্বাস কৰিব ৰাইজে কংগ্ৰেছ দলৰ নেতা মন্ত্ৰী যিবিলাক আছে ৰাণী নৰহৰ কালি দলীয় প্ৰাৰ্থী ভৰত নৰহে পদত্যাগ কৰিলে সব বিজেপিৰ ওচৰত মুখ্যমন্ত্ৰীৰ ওচৰত গৰু ছাগলীৰ নিচিনা বিক্ৰী হৈছে গতিকে এইকাৰণে কংগ্ৰেছৰ অস্তিত্ব নাই এতিয়া মই বৰপেটাৰ কথা কৈছোঁ বৰপেটাত মূল প্ৰতিদ্বন্দ্বী হ'ব ফণীভূষণ চৌধুৰী ভাৰ্চেছ দুলু আহমেদ ৰাইজে বিচাৰিছে পাৰ্টি বনাম প্ৰাৰ্থী এতিয়া আপোনালোকে কওক সংসদত দুলু আহমেদে সৰগ ভূমিকা পালন কৰিব নে ফণীভূষণ চৌধুৰী ডাঙৰীয়া কৰিব তেওঁ কান্দাকান্দি কৰি আছে যে মোক পঠাব নালাগে মই যাবই বিচৰা নাই তে পঠাব নলগা মানুহ এগৰাকীক যিগৰাকী যাব বিচৰা নাই সাংসদ হৈ বৰপেটা ৰাইজে কিয় ভোট দিব বৰপেটাবাসীয়ে অসম জাতীয় পৰিষদ এৰি দিয়াৰ কাৰণ অসম জাতীয় পৰিষদ সম্পূৰ্ণ কংগ্ৰেছৰ ওচৰত বিক্ৰী গৈছে কোনো নীতি নিয়ম নাই অসম জাতীয় মই আগেই কৈছিলোঁ যে ৰাষ্ট্ৰীয় দল বাদ দি মই আঞ্চলিক দলত আহিছোঁ যিহেতু আঞ্চলিক দলটো বিক্ৰী হৈ গ'ল কংগ্ৰেছৰ ওচৰত গতিকে সেই দলৰ কোনো ভৱিষ্যত নাই
কাৰণ যিটো সময়ত অসমৰ ৰাইজে কংগ্ৰেছক মনৰ পৰা উলিয়াই দিছে সেইখিনি সময়ত আঞ্চলিক দল অসম জাতীয় পৰিষদে কংগ্ৰেছৰ শৰণাপন্ন হৈছে। মই আকৌ কৈছোঁ, কংগ্ৰেছৰ শৰণাপন্ন হোৱা মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হোৱা। তেখেতে কৈ থাকে চব দল মোৰ, 13গৰাকী প্ৰাৰ্থী বোলে তেখেতৰ। বৰপেটাৰ প্ৰাৰ্থীগৰাকীক সকলোৱে সন্দেহ কৰি আছে, মুখ্যমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী। দুলু আহমেদৰ ভোট বিভাজন কৰিবৰ কাৰণে প্ৰক্ষেপ কৰিছে। এইবিলাক তেওঁৰ মুখ্যমন্ত্ৰীৰ লেতেৰা ৰাজনীতি। এই বৰপেটাবাসীক হিন্দু মুছলিম কৰি ভাগ উন্নয়নৰ নামত এটা ফপুলা স্বৰূপ আজিলৈ আহি ক'ব পাৰে না কি বৰপেটাখন বাংলাদেশ নেকি? আপোনালোকৰ গাত নালাগে নেকি কথাটো? ক'ত আহিছে? ক'ত আহিছে? আপোনালোকে প্ৰশ্ন কৰক। আপুনি যে বৰপেটা আৰু ধুবুৰীত আহিলে যে বাংলাদেশত অহা বুলি কয়, আমি কি বাংলাদেশী নেকি? কা আন্দোলনত এতিয়া আইনখন গৃহীত কৰিলে, ইয়াতে এতিয়া হিন্দু বঙালী সংস্থাপন দিব। মুখ্যমন্ত্ৰী গাৰ জৰিয়তে কেইদিন কৰিব এইটো কাম? 2 বছৰ পিছত বৰপেটাবাসী ৰাইজে যদি মোক সুযোগ দিয়ে, এই মুখ্যমন্ত্ৰী যিটো দুৰ্নীতি, এই যিবোৰ তেখেতৰ দাদাগিৰি, দুলু আহমেদক শিক্ষা দিহে এৰিব কিন্তু মুখ্যমন্ত্ৰীক। মই স্পষ্টকৈ কৈ দিছোঁ কথাটো। আৰু আপোনালোকে এটা প্ৰশ্ন মোক নকৰিব, দুলু আহমেদ বৰপেটা লোকসভাৰ ভোটাৰ হয় আজি তাৰিখত, হাজো সমষ্টি অন্তৰ্ভুক্ত হৈছে। গতিকে এতিয়া আমাৰ বৰপেটা বুলি কয়, আপোনালোকে আহিছে বুলি নক'ব কিন্তু মোক, আহিছে বুলি নক'ব। সেইটো কোৱা নাই, কিন্তু মই ক'ব বিচাৰিছোঁ যে আপুনি কৈছে যে কোনো দলক এতিয়া বিশ্বাস নকৰে। কিন্তু এতিয়া এটা বাৰে বাৰে দল বাগৰা যিসকল নেতা, যেনেকৈ আপোনাৰ কথাটো ৰাইজে বিশ্বাস। মই এবাৰ কংগ্ৰেছ চলাইছোঁ, তাৰপিছত মই জাতীয় পৰিষদ বাদ দিলোঁ, মই বেলেগ দলত গ'লোঁ নেকি? এতিয়া মুখ্যমন্ত্ৰীক আপোনালোকে চেম প্ৰশ্নটো কিয় নকৰে? আপুনিতো কংগ্ৰেছ দল সলাই বিজেপিত আছে, আপোনালোকে দুৰ্বল কাৰণে মোক কি প্ৰশ্ন কৰিছে নেকি? দুৰ্বল বুলি নহয়, তো মইতো বেলেগ দলটোক যোৱা নাই প্ৰাৰ্থী। মই এতিয়াও ক'লোঁ দুলু আহমেদ আৰু ফণীভূষণ চৌধুৰী প্ৰতিনিধিত্ব হ'ব। আৰু ৰাইজে বৰপেটাবাসী ৰাইজৰ ওচৰত মই কৈছোঁ যে আপোনালোকে বিবেক ভোট দিয়ক। মই ভোট ভিক্ষা কৰা নাই, বিবেক ভোট দিয়ক। যে কাক দিলে সমষ্টিটোৰ উন্নয়ন হ'ব। ইয়াতে কি আপোনালোকে বিচাৰে নেকি হিন্দু বাংলাদেশী কাৰ আইনখনৰ জৰিয়তে আহক বুলি? যদি বিচাৰে আপোনালোকে সমৰ্থন কৰক, মোক ক'ব লগা একো নাই। মুখ্যমন্ত্ৰী যে এই বাৰ কৈ থাকে বৰপেটা ধুবুৰীত আহিলে বাংলাদেশত অহা যেন লাগে। আৰু কংগ্ৰেছৰ নীতি এগৰাকী নগৰ পৰা ডকাইতক ধৰি আনি কিনে ধুবুৰীত প্ৰাৰ্থীটো দিছে। তাত ধুবুৰীত আৰু বেলেগ প্ৰাৰ্থী নাছিল নেকি? ৰকিবুল হুছেইন গড় হত্যাকাৰী বুলি চবেই কয়, আপোনালোকৰ সংবাদ মাধ্যমৰ বাতৰি কয়। মই কৰিলে এটা কণ্ট্ৰভাৰ্চিয়েল হৈ যায়। তাত দেখা পালে গড়বোৰ পলাই, এতিয়া বোলে কংগ্ৰেছ এইবোৰ ধুবুৰীত দেখি পলাই আছে। চবেই কৈছে এইজনক কি সহায় কৰিম, হোটেলৰ বিল নিদিয়া মানুহ আমাক কি সহায় কৰিব? এটা বোলে ঘৰ ভাড়াত লৈছে, ঘৰৰ মালিকক যায়ে কৈছে যে ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব, আপোনাক মই চাম। তেনেকুৱা ৰাইজক বিশ্বাস কৰিব নেকি? তাত আব্দুল খালেক ডাঙৰীয়াক বঞ্চিত কৰিছে, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক বঞ্চিত কৰিছে, তাত আব্দুল হামিদৰ নিচিনা প্ৰাক্তন সাংসদ যাৰ জনপ্ৰিয়তা আছে তেখেতক বঞ্চিত কৰিছে। আৰু এটা একদম দাগী অবৈধ সম্পত্তিৰ গোচৰবিলাক আজিলৈ মুখ্যমন্ত্ৰীৰ লগত, আজি যোৱাকালি মুখ্যমন্ত্ৰী ভাষ্যটো চাইছে নাই যে মই ৰকিবুল হুছেইন জিকাটো বিচাৰিছোঁ? এইটো মুখ্যমন্ত্ৰী কৈছে, আপোনালোকে সেইবিলাক দেখাইছে সংবাদ মাধ্যমত। গতিকে কংগ্ৰেছৰ নেতা, পালি নেতা, ৰকিবুলে হওক, জাকিৰ সিকদাৰে হওক, ৰেকিবুল, এইবিলাক চব মুখ্যমন্ত্ৰীৰ একো ক্ষেত্ৰত দালাল হয়। ৰাইজৰ ভোট বিক্ৰী কৰি বৰপেটা ধুবুৰীৰ বন্ধকত থৈ তেখেতসকলে মুখ্যমন্ত্ৰীৰ লগত ৰাতি 2টা বজাত যায় তৈলমৰ্দন কৰে। আপুনি কিমান দূৰ আশাবাদী? বৰপেটাবাসী ৰাইজে সিদ্ধান্ত ল'ব। দুলু আহমেদে ইমান ডাঙৰ কথা নকয়। যদি ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজত বৰপেটাবাসী ৰাইজে কম্পেয়াৰ কৰে যে কোন যোগ্য, কোনে সাংসদত যাই মাত মাতিব পাৰিব, তেতিয়া নিশ্চয় বৰপেটাবাসী ৰাইজে দুলু আহমেদৰ নামটো বিবেচনাত আনিব। আৰু ইয়াতে কংগ্ৰেছৰ কোনো অস্তিত্বই নাই। CPM-ৰ প্ৰাৰ্থীগৰাকী বিধায়ক হৈ আছে, ৰাইজে উপ নিৰ্বাচন বিচৰা নাই। ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ বিৰুদ্ধে মই এইকাৰণে নকওঁ, তেখেতে বৰপেটাবাসী ৰাইজৰ ওচৰত যিটো বিচাৰিছে সন্মান, সেই সন্মানটো দিব লাগে। আপোনালোকে ভাবিছে সন্মানটো কি? সাংসদ হোৱা সন্মান নহয়, তেখেতে দিল্লীত যাব বিচৰা নাই। ৰাইজে সন্মান দিব লাগে। আৰু ৰাইজে যেতিয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়াক সন্মান দিব, দুলু আহমেদ ইয়াৰ পৰা জয়লাভ কৰিব, নিশ্চিত থাকক। যিটো UDF প্ৰাৰ্থী জনায় সেই ভোটখিনি লোৱাৰ ক্ষেত্ৰত আপোনাৰ ৰণকৌশল কি হ'ব? মই ক'লোঁ কি, মোক UDF, RSS, BJP, কংগ্ৰেছ, অসম গণ পৰিষদৰ বিসম্বাদী, মোক সকলোৰে ভোট লাগিব। মই ৰাইজৰ লগত চলা নেতা। আৰু আপোনালোকে গমেই পোৱা নাই, ডাঙৰ AK-47 লৈ অশোক শৰ্মা ৰেডি হৈছে, নলবাৰীৰ যিগৰাকী প্ৰাক্তন বিধায়ক। আব্দুল খালেক একেবাৰে আপোনালোকে গম পাব, ডাঙৰ বন্দুক লৈ ৰৈ আছে যে কেনেকৈ মাৰোঁ কংগ্ৰেছক। অশোক শৰ্মাই ৰৈ আছে কেনেকৈ মাৰোঁ BJPক। RSS সকল ৰৈ আছে যে ইমান ধুনীয়া সমষ্টি এটা মুখ্যমন্ত্ৰী অসম গণ পৰিষদক দিছে, BJPক দিয়া নাই। এইবোৰ ক'ত যাব? বিসম্বাদ ভয়ংকৰ হৈছে BJPত। মই সুবিধাহে ল'ব লাগে, দুলু আহমেদে সুবিধা লোৱাৰ ভালদৰে জানে কেনেকৈ ল'ব লাগে। একো নাই, আমি বুলি কওঁ, আমি বুলি কওঁ। ইয়াতে মুখ্যমন্ত্ৰীয়ে কয় ইয়াতে বাংলাদেশী হওক, বাংলাদেশ যোৱা যেন লাগে। বাংলাদেশ যোৱা বুলি কয়, মুছলমান হকটো বঞ্চিত কৰিছেই, হিন্দুসকলক কি সুবিধা দিছে? কিবা কৰিলে নেকি তেনেকুৱা? আৰু এইবোৰ যিবোৰ চৰকাৰী কাম কৰিছে, এইবোৰ মই থাকিলে নহয়, আমাৰ এই সৰু কৰ্মচাৰী যদি কালি ক্ষমতাত থাকে কৰিব পাৰিব। এইবিলাক লৈ বাবা লৈ লাভ নাই। আকৌ কৈছোঁ, মুখ্যমন্ত্ৰীৰ সময়সীমা 2 বছৰ। 2 বছৰৰ পিছত যদি বৰপেটাবাসী ৰাইজে মোক এটা সুযোগ দিয়ে,
এই মুখ্যমন্ত্ৰী কেনেকৈ ইয়াতে হিন্দু বেংগলী আনে মই চাই ল'ম ইয়াতে বৰপেটাৰ কথা কৈছোঁ ঠিক আছে